আচলতে ঢকুৱাখানাত যেটো লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ঠিকাদাৰ কন্ট্ৰেক্টৰ দীপক গগৈ মানে সুনীল গগৈ কন্ট্ৰেক্টৰ সুনীল গগৈ যি ধৰণে আক্ৰমণ কৰি হত্যা কৰা হৈছে এনেকুৱা ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড অসমৰ ইতিহাসত কেতিয়াও সংঘটিত হোৱা নাছিল সুনীল গগৈৰ হত্যাকাণ্ডটোৱে প্ৰমাণ কৰিছে যে অসমত কোনো নিৰাপদ নহয় আসলতে অসমত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখন এনেকুৱা এখন চৰকাৰ যি চৰকাৰখনে কেতিয়াও মানে আইনৰ শাসনক কেতিয়াও মানি ল'ব নোখোজে এই চৰকাৰখনে অভিযুক্তক গুলিয়াই হত্যা কৰে ৰাতিৰ ভিতৰতে এনকাউণ্টাৰ কৰি মাৰে আৰু ৰাজ্যখনত একদম এটা অস্থিৰতাৰ সৃষ্টি কৰে গতিকে তাৰে প্ৰতিফলন হিচাপে আমি দেখিবলৈ পাইছোঁ যে আজি সুনীল গগৈ নামৰ যিজন কন্ট্ৰেক্টৰ যিজনে আচলতে আমি সকলোৱে দেখিছিলোঁ যে এটা কেলেংকাৰীৰ বিৰুদ্ধে এটা উৎকোচ লোৱা ঘটনাৰ বিৰুদ্ধে তেখেতে অভিযোগ উত্থাপন কৰিছিলে অভিযোগ দিছিলে আৰু অভিযোগ লোৱা এজন অভিযুক্ত যিজনে অভিযোগ দিছিলে অভিযোগকাৰী সেই অভিযোগকাৰীজনক যদি সঁচাকৈ চৰকাৰ এখনে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা মই গোটেই ঘটনাটোৰ এটা পুংখানুপুংখ তদন্ত বিচাৰোঁ এই আমাৰ ৰাইজৰ দলে আমি দাবী উত্থাপন কৰোঁ যে অতি সোনকালে এই গোটেই ঘটনাটোৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে উচিত তদন্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰি গোটেই বস্তুটো মানে আচলতে কোনে এই ঘটনাটো সংঘটিত কৰিছে তাৰ লগত কাৰ লিংক আছে সঁচাকৈ যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে তেওঁৰ লগতো কিবা লিংক আছে নেকি তাৰো এটা পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ লোমহৰ্ষক এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ কাৰণে সমগ্ৰ ৰাইজৰ ওচৰত যে আইন শৃংখলা ৰক্ষা কৰিব পৰা নাই তাৰ কাৰণে আচলতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে